হয়, অভূতপূৰ্ব সঁহাৰি আমি পাইছোঁ। NDA হিচাপে আপোনালোকে দেখিলে যে 102খন আসনেৰে এইবাৰ চৰকাৰ গঠনৰ সুবিধা অসমৰ ৰাইজে আমাক দিলে। অসমবাসী ৰাইজক ধন্যবাদ আৰু বজালীবাসীকো মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সেইকাৰণে আহিছোঁ। ধৰ্মেশ্বৰে ক'লে আজি গোট খাব আমাৰ BJP, AGP আৰু মিত্ৰ দলৰ আটাইখিনি কৰ্মকৰ্তা থাকিব। আহিলোঁ, বজালীবাসী ৰাইজকো বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এইবাৰ আমাৰ দায়িত্ব বাঢ়িছে নিশ্চয়, কাৰণ এটা এনেকুৱা অভূতপূৰ্ব মেণ্ডেট জনাদেশ দিছে। আমি প্ৰত্যেকেই অতি দায়বদ্ধতাৰে জনসেৱাত নিজকে নিয়োজিত কৰিব লাগিব। দুয়োটা সমষ্টি NDA দখলত হৈছে ভবানীপুৰ সৰভোগ আৰু বজালী। ভাল কথা, খুবেই ভাল লগা কথা। নতুন নতুন দপ্তৰৰ দায়িত্ব লাভ কৰিছে আপুনি। হয়, যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ববিলাক ভগাই দিছে। যিকেইজনে আমি শপত লৈছিলোঁ, বাকীটো আধৰুৱা হৈ আছে। এইখিনিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সোনকালে কৰিব। আজি মই শ্বহীদ স্মাৰক উদ্যানত গৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আহিলোঁ। উত্তৰ গুৱাহাটী আউনীআটী সত্ৰতো সোমাই আহিলোঁ। পূজ্যপাত শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে, তেখেতৰ ৰাশি গ্ৰহণ কৰিলোঁ। তাৰপিছত বাঢ়ি যিহেতু 26 তাৰিখে নতুন সকলো বিধায়কে শপত গ্ৰহণ কৰিব, 26 তাৰিখে শপত গ্ৰহণ কৰিব। তাৰপিছত হয়তো মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব। গতিকে অগপাই কেনেকুৱা মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ত মই একো নকওঁ, এইটো মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ এটা প্ৰেৰগেটিভ। বাকী অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী লাভ কৰিছে। অসম চুক্তি হৈছে অসম আন্দোলনৰ ফল। 860জন শ্বহীদ হৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গুৰুদায়িত্বটো দিয়াৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু যোৱা সময়ছোৱাতো আপোনালোকে দেখিলে যে অত্যন্ত যিখিনি চুক্তি কৰিবলগীয়া কাম, বিশেষকৈ ক্লজ 6 সম্পৰ্কত ভাৰত চৰকাৰে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত অধ্যক্ষতাত যিখন কমিটি গঠন কৰি দিছিল, তাৰ ৰিপৰ্টৰ ওপৰত বিস্তৃতভাৱে কেবিনেটে আলোচনা কৰি কোনকেইটা ৰিকমেণ্ডেশ্যন কোনে কৰিব পাৰে সেইখিনি বাছি উলিয়াই সেইমতে কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে। আমি যোৱাবাৰ চৰকাৰত থাকোঁতেই এই পদক্ষেপখিনি লৈছোঁ। গতিকে বাকী যিখিনি আধৰুৱা কাম আছে এইবাৰ ক্ষীপ্ৰতাৰে আমি কৰাৰ ব্যৱস্থা কৰিছোঁ। ঠিক আছে। কেনেকুৱা অৱস্থা এইবাৰ? গৌৰৱ গগৈ কেনেকুৱা অৱস্থা? আচলতে যিবিলাক পলিটিচিয়ান হয় তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ কৰে জনসাধাৰণে। লোকসভাৰ ৰিজাল্ট দেখিলে, এইবাৰ বিধানসভাৰ ৰিজাল্ট দেখিলে, আৰু শেহতীয়াকৈ যিবিলাক অভিযোগ উত্থাপিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছোঁ, এইটোতো ডাঙৰ কথা। আইনে নিজৰ মূৰ ল'ব।